বৰাকৰ 10খন আসন বিজেপিয়ে পাব, 3টা সমষ্টিত জয়ী হ'ব মিয়া। 10টা বাকি 3টা মিয়াই পাব, যোনে পাই পাব আৰু। শিলচৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিভিন্ন উন্নয়নমূলক কামৰ প্ৰতিশ্ৰুতি লৈ বৰাকত উপস্থিত মুখ্যমন্ত্ৰীগৰাকী। বৰাক ভ্ৰমণৰ সময়ছোৱাত মুখ্যমন্ত্ৰীক সাংবাদিকে সুধিলে 26ৰ নিৰ্বাচনৰ কথা। 13টা সমষ্টিৰ ভিতৰত কেইটা সমষ্টি বিজেপিয়ে লাভ কৰিব সেই কথা সুধিছিল সাংবাদিকে। মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা, বাকি 3টা মিয়া, 10টা আমি। অৱশ্যে বৰাকৰ কোনকেইটা সমষ্টি মিয়াৰ হাতলৈ যাব সেই কথা প্ৰকাশ নকৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। এইবাৰ সাংবাদিকৰ প্ৰশ্ন, মিয়াৰ ভোট নালাগে নেকি বিজেপিক? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন, মিয়াই ভোট দিব জানো? আৰে মিয়াক মই ক'লে দিব নেকি? মুখ্যমন্ত্ৰীগৰাকীৰ মতে ভাৰতীয় জনতা পাৰ্টিক বিদেশী মুছলমানে ভোট নিদিয়ে, দিয়ে ভারতীয় মুসলমানে। কিন্তু একটা কথা, বরাকের লোকাল মুসলিমরা তো আমাকে ভোট দেয়। আমার বরাক উপত্যকা যেগুলা লোকাল মুসলিম আছে আমাদের সঙ্গে আছে, করিমগঞ্জ, ওর জন্য আমি জিতলাম। কিন্তু মুছলমানৰ ভোট বিজেপি মিত্ৰজোঁটলৈ অনাৰ বাবে চলি আছে নেকি সমীকৰণ? শেহতীয়াভাৱে দেখা গৈছে অগপলৈ দলে বলে AIUDFৰ নেতাকৰ্মী, বিজেপিৰ বি টিম হৈ কাম কৰিছে অসম গণ পৰিষদে। এনে প্ৰশ্ন বিভিন্নজনৰ মুখত। শিলচৰত মুখ্যমন্ত্ৰীক সাংবাদিকে পোনে পোনে প্ৰশ্ন কৰিল এই প্ৰসংগত, কিন্তু মুখ্যমন্ত্ৰীয়ে ক'লে এনেদৰে, আমি জানি না এগুলা স্যার, এনি আইডিয়া এগুলা খবর আমি রাখেন না। হিমন্ত বিশ্ব শৰ্মাৰ দিনত বৰাক উপত্যকাই উন্নয়নৰ গতি লাভ কৰিছে নেকি? আৰু এনে উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবলৈ বৰাকৰ পৰা নিৰ্বাচন খেলিব নেকি মুখ্যমন্ত্ৰীয়ে? মুখ্যমন্ত্ৰীয়ে যদি খেলে কোনটো সমষ্টিৰ পৰা খেলিব? অৱশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অস্বীকাৰ কৰিলে বৰাকৰ পৰা নিৰ্বাচন খেলাৰ সম্ভাৱনা, কিন্তু কিয় শুনক মুখ্যমন্ত্ৰীৰ মুখেৰে। আমি এই জায়গায় থেকে তো বরাকের হক মারি কেন আমি এই জায়গা থেকে খাড়া হইতে, তো ওইগুলা তো একটা হক মারা যাবে। শিলচৰৰ পৰা অৰূপ নন্দীৰ ৰিপৰ্ট, DY365। বৰাকৰ 10খন আসন বিজেপিয়ে পাব, 3টা সমষ্টিত জয়ী হ'ব মিয়া। 10টা বাকি 3টা মিয়াই পাব, যোনে পাই পাব আৰু। শিলচৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিভিন্ন উন্নয়নমূলক কামৰ প্ৰতিশ্ৰুতি লৈ বৰাকত উপস্থিত মুখ্যমন্ত্ৰীগৰাকী। বৰাক ভ্ৰমণৰ সময়ছোৱাত মুখ্যমন্ত্ৰীক সাংবাদিকে সুধিলে 26ৰ নিৰ্বাচনৰ কথা। 13টা সমষ্টিৰ ভিতৰত কেইটা সমষ্টি বিজেপিয়ে লাভ কৰিব সেই কথা সুধিছিল সাংবাদিকে। মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা, বাকি 3টা মিয়া, 10টা আমি। অৱশ্যে বৰাকৰ কোনকেইটা সমষ্টি মিয়াৰ হাতলৈ যাব সেই কথা প্ৰকাশ নকৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। এইবাৰ সাংবাদিকৰ প্ৰশ্ন, মিয়াৰ ভোট নালাগে নেকি বিজেপিক? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন, মিয়াই ভোট দিব জানো? আৰে মিয়াক মই ক'লে দিব নেকি? মুখ্যমন্ত্ৰীগৰাকীৰ মতে ভাৰতীয় জনতা পাৰ্টিক বিদেশী মুছলমানে ভোট নিদিয়ে, দিয়ে ভাৰতীয় মুছলমানে। কিন্তু একটা কথা, বরাকের লোকাল মুসলিমরা তো আমাকে ভোট দেয়। আমার বরাক উপত্যকা যেগুলা লোকাল মুসলিম আছে আমাদের সঙ্গে আছে, করিমগঞ্জ, ওর জন্য আমি জিতলাম। কিন্তু মুছলমানৰ ভোট বিজেপি মিত্ৰজোঁটলৈ অনাৰ বাবে চলি আছে নেকি সমীকৰণ? শেহতীয়াভাৱে দেখা গৈছে অগপলৈ দলে বলে AIUDFৰ নেতাকৰ্মী, বিজেপিৰ বি টিম হৈ কাম কৰিছে অসম গণ পৰিষদে। এনে প্ৰশ্ন বিভিন্নজনৰ মুখত। শিলচৰত মুখ্যমন্ত্ৰীক সাংবাদিকে পোনে পোনে প্ৰশ্ন কৰিল এই প্ৰসংগত, কিন্তু মুখ্যমন্ত্ৰীয়ে ক'লে এনেদৰে, আমি জানি না এগুলা স্যার, এনি আইডিয়া এগুলা খবর আমি রাখেন না। হিমন্ত বিশ্ব শৰ্মাৰ দিনত বৰাক উপত্যকাই উন্নয়নৰ গতি লাভ কৰিছে নেকি? আৰু এনে উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবলৈ বৰাকৰ পৰা নিৰ্বাচন খেলিব নেকি মুখ্যমন্ত্ৰীয়ে? মুখ্যমন্ত্ৰীয়ে যদি খেলে কোনটো সমষ্টিৰ পৰা খেলিব? অৱশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অস্বীকাৰ কৰিলে বৰাকৰ পৰা নিৰ্বাচন খেলাৰ সম্ভাৱনা, কিন্তু কিয় শুনক মুখ্যমন্ত্ৰীৰ মুখেৰে। আমি এই জায়গায় থেকে তো বরাকের হক মারি কেন আমি এই জায়গা থেকে খাড়া হইতে, তো ওইগুলা তো একটা হক মারা যাবে। শিলচৰৰ পৰা অৰূপ নন্দীৰ ৰিপৰ্ট, DY365।